নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া এখন প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। এবাৰ ডোনাল্ড ট্ৰাম্পে পুনৰ সীমা চেৰাই যোৱা কাম কৰিছে। ডোনাল্ড ট্ৰাম্প এইগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এতিয়া যেন ক'ৰবাত কিবা এটা বিকৃতি ঘটিছে তেনেধৰণৰ অভিযোগ শুনিবলৈ পোৱা গৈ আছে। তেওঁৰ কাৰ্যবোৰে সেই কথাটোকে যেন সূচাই আছে। এনেধৰণৰ বিভিন্ন প্ৰতিক্ৰিয়া অভিযোগ বিভিন্নজনৰ মুখত আমি শুনিবলৈ পাই আছোঁ। তাৰ মাজতেই ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ এটা গোপনীয় মেছেজ ৰাজহুৱা কৰি দিলে এগৰাকী ডোনাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰি আছে, কিন্তু সকলো কথা পাহৰি যায় তেওঁ। ৰাষ্ট্ৰপতিৰ আসনত থাকি কেনেধৰণৰ গাম্ভীৰ্য কেনেধৰণৰ ব্যক্তিত্ব ৰাখিব লাগে সেই কথা ডোনাল্ড ট্ৰাম্পে যেন নাজানে। আৰু ডোনাল্ড ট্ৰাম্পে সকলো সীমা চেৰাই গৈ নিজৰ পদমৰ্যাদা একেবাৰে লাঘৱ কৰি এই কামবোৰ কৰি আছে। ইমানুৱেল মেক্ৰৰ যিটো মেছেজ সেই মেছেজটো ৰাজহুৱা কৰাৰ বিষয়টোক লৈ এতিয়া সৰব চৰ্চা হৈছে। ইমানুৱেল মেক্ৰই বিশেষকৈ G7 শীৰ্ষ সন্মিলন এবাৰ পেৰিছত আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল, য'ত ৰাছিয়াক আমন্ত্ৰণ জনোৱাৰ কথা সদৰি কৰিছিল। আৰু সেই আলোচনা কালত ইউক্ৰেইন গ্ৰীণলেণ্ড এই প্ৰসংগবোৰ হোৱাৰ সম্ভাৱনা আছিল। সেই কথাটোকেই এইগৰাকী ডোনাল্ড ট্ৰাম্পে ৰাজহুৱাভাৱে সামাজিক মাধ্যমত প্ৰকাশ কৰি দিলে। ডোনাল্ড ট্ৰাম্পৰ এই আচৰণে স্তম্ভিত কৰিছে বিশ্বক আকৌ এবাৰ। এনেও ডোনাল্ড ট্ৰাম্পৰ দিনকাল বৰ এটা ভাল নহয়, আপোনালোকে সকলোৱে জানে। যি টি কাম কৰি আছে ডোনাল্ড ট্ৰাম্পৰ এই কামবোৰৰ বাবেই সকলোতেই ধিক্কাৰ গৰিহণাৰ সন্মুখীন হ'বলগীয়া হৈছে ডোনাল্ড ট্ৰাম্প। সকলোৱে বিভিন্ন ধৰণৰ কথা কৈছে ডোনাল্ড ট্ৰাম্পৰ বিষয়ে, সেইবোৰ আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ডোনাল্ড ট্ৰাম্পে গোটেই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ইতিহাসৰ পদমৰ্যাদা লাঘৱ কৰা ব্যক্তিলৈ ৰূপান্তৰিত হৈছে। এইগৰাকী ডোনাল্ড ট্ৰাম্পে মন কৰিব ইউৰোপীয়ন দেশবোৰৰ ওপৰত 200% শুল্ক আৰোপ কৰাৰ কথা এটা বিশেষ প্ৰস্তাৱৰ কথা গ্ৰহণ কৰিছিল। আৰু সেই প্ৰস্তাৱ অনুসৰি যিটো কথা উল্লেখ কৰা হৈছিল যে ফৰাচী ৱাইনৰ ওপৰত 200% শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ আৰু ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ ওপৰত তীব্ৰ শুল্ক আৰোপ কৰাৰ ভাবুকি, এই দুটা বিষয়তে এনেও ডোনাল্ড ট্ৰাম্পৰ বিৰোধিতা কৰা হৈছিল। এতিয়া শেহতীয়াভাৱে গ্ৰীণলেণ্ড কিয় দখল কৰিব লাগে, গ্ৰীণলেণ্ডৰ কি প্ৰয়োজনীয়তা আছে আমেৰিকাৰ, সেইখিনি কথাও ডোনাল্ড ট্ৰাম্পে নিজৰ পক্ষত স্পষ্টীকৰণ দি সদৰি কৰিছে। আৰু লগতে কৈছে যে নেটো মোৰ বাবেই বৰ্তমান সক্ৰিয় হৈ আছে, মই যদি নাথাকিলোহেঁতেন নেটোও নাথাকিলহেঁতেন বুলি এনেধৰণৰ বিতৰ্কিত কথাও কৈ আছে ডোনাল্ড ট্ৰাম্পে, যাৰ প্ৰতিক্ৰিয়াবোৰ ইতিমধ্যে আহি আছে নেটোৰ দেশবোৰৰ পৰা। আৰু নেটোৰ সৈতে সম্পৰ্ক লাহে লাহে বেয়াৰ ফালে গতি কৰিছে ডোনাল্ড ট্ৰাম্পৰ। আৰু পৰৱৰ্তী দিনত 2026 মাজৰ ফালে এই গতি কেনেধৰণৰ হ'বগৈ, ডোনাল্ড ট্ৰাম্পৰ আৰু কি কি বেয়া হ'বলৈ গৈ আছে, সেই সকলোখিনি কথা ইতিমধ্যে বিশ্লেষণো কৰি আছে বহুতে, পূৰ্ণ দৃষ্টি ৰাখিছে বহুতে। আৰু তাৰ মাজতেই এয়া ইমানুৱেল মেক্ৰৰ মেছেজ ৰাজহুৱা কৰি দিয়াৰ বিষয়, যিটোৱে এতিয়া জ্বলা জুইত ঘিউ ঢালিছে। এনে এটা স্পৰ্শকাতৰ বিষয়। পেৰিছত G7 শীৰ্ষ সন্মিলন আয়োজন কৰাৰ কথা, আৰু সেই G7 শীৰ্ষ সন্মিলনত আয়োজন কৰাৰ প্ৰস্তাৱক যিটো মেছেজ আছিল, প্ৰস্তাৱৰ মেছেজটো য'ত ইউক্ৰেইন আৰু গ্ৰীণলেণ্ডৰ উত্তেজনাৰ ওপৰত আলোচনাৰ বাবে আহ্বান জনোৱা হৈছিল, য'ত ৰাছিয়াক আমন্ত্ৰণ জনোৱা হৈছিল, সেই মেছেজটো ডোনাল্ড ট্ৰাম্পে হয়তো ঈৰ্ষান্বিত হৈ এই সমগ্ৰ বিষয়বোৰৰ প্ৰতি ভয় কৰি ৰাজহুৱা কৰি দিছে। ইয়াক অন্য ধৰণেও আলোচনা কৰাৰ সম্ভাৱনা আছিলে। পোনপটীয়াকৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে ডোনাল্ড ট্ৰাম্পৰ কিবা যদি অসন্তুষ্টি আছিল সেইখিনি আলোচনা কৰিব পাৰিলেহেঁতেন, কিন্তু সেইখিনি নকৰিলে ডোনাল্ড ট্ৰাম্পে। সেই বিষয়বোৰ আলোচনা নকৰি পোনচাতেই সকলোৰে সন্মুখত সামাজিক মাধ্যমত সেই বিষয়বস্তুবোৰ উপস্থাপন কৰি দিলে। কেৱল এয়াই নহয়, ইয়াৰ পূৰ্বে শান্তিৰ নোবেল বঁটাক লৈও বিভিন্ন ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ভেনিজুৱেলাত যি কৰিলে আমেৰিকাই, তাক লৈতো প্ৰতিক্ৰিয়াবোৰ আছেই। ভেনিজুৱেলাৰ তেলৰ ওপৰত আমেৰিকাৰ চকু, খনিজ সম্পদৰ ওপৰত চকু, সেইবোৰতো আছেই, সেইবোৰেতো শিৰোনাম দখল কৰিয়ে আছে। কোনোবা অন্য দেশৰ ৰাষ্ট্ৰপতিক অপহৰণ কৰি অনাৰ দৰে কাৰ্য, সেইবোৰতো শিৰোনামত আছে। কিন্তু সমান্তৰালভাৱে এতিয়া শেহতীয়াভাৱে এই বিষয়টো উত্থাপন হৈছে, যিটো বিষয় এতিয়া লক্ষণীয় বিষয় হিচাপে পৰিগণিত হৈছে। আমাৰ হাতত যিটো ৰিপৰ্ট আছে এবাৰ কৈ দিব বিচাৰিছোঁ। এইবাৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰক অপমান কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাজহুৱা কৰিলে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ মেছেজ। ডোনাল্ড ট্ৰাম্পে ছ'চিয়েল মিডিয়াত ৰাজহুৱাভাৱে মেক্ৰৰ সেই গোপনীয় বাৰ্তা প্ৰকাশ কৰাৰ পিছতেই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। মেছেজটোত উল্লেখ আছে ফ্ৰান্সৰ পেৰিছত G7 শীৰ্ষ সন্মিলন আয়োজন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল আৰু ৰাছিয়াক আমন্ত্ৰণ জনোৱা হৈছিল। ইউক্ৰেইন গ্ৰীণলেণ্ডৰ উত্তেজনাৰ ওপৰত আলোচনাৰ বাবে আহ্বান জনোৱা হৈছিল। উল্লেখযোগ্য যে ফৰাচী ৱাইনৰ ওপৰত 200% শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱকে ধৰি ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ ওপৰত তীব্ৰ শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়াৰ পিছতেই ট্ৰাম্পে ইমানুৱেল মেক্ৰৰ এই মেছেজটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ডৰ ভৱিষ্যতক লৈ ক্ৰমাৎ আক্ৰমণাত্মক বাক্যবাণৰ প্ৰতি ইউৰোপীয় নেতাসকলে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব। গ্ৰীণলেণ্ড আমেৰিকাৰ সুৰক্ষাৰ বাবে গ্ৰীণলেণ্ডৰ প্ৰয়োজন এনেধৰণৰ কথা কৈছে। আমি আমাৰ সুৰক্ষাৰ কথা নাভাবিম নেকি? ডোনাল্ড ট্ৰাম্পে এনেধৰণৰ কথা কৈছে। নেটোক এই সমগ্ৰ প্ৰক্ৰিয়াটোত নেটোক এক প্ৰকাৰ বুজনি দিবলৈ ডোনাল্ড ট্ৰাম্পে চেষ্টা কৰিছে আৰু ডোনাল্ড ট্ৰাম্পৰ বাবেহে নেটো আছে বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছে সংবাদ মাধ্যমৰ জৰিয়তে। সংবাদ মাধ্যমৰ সন্মুখত ডাঙৰ ডাঙৰ কথা কোৱা এইগৰাকী ডোনাল্ড ট্ৰাম্পৰ সঁচাকৈ ক'ৰবাত বিকৃতি ঘটিছে নেকি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। বিভিন্ন ৰাষ্ট্ৰৰ নেতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। বিভিন্ন ৰাষ্ট্ৰৰ নেতাসকলে এই বুলি কৈ আছে যে ডোনাল্ড ট্ৰাম্পৰ পতন সুনিশ্চিত। এই বছৰে ডোনাল্ড ট্ৰাম্পৰ অতি বেয়া দিন হ'বলৈ গৈ আছে। ডোনাল্ড ট্ৰাম্প অহাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি কেনেধৰণৰ থৰক বৰক হৈ পৰিছে সেই কথা আৰু পুনৰ কোৱাৰ প্ৰয়োজন নাই। সামগ্ৰীৰ দাম বৃদ্ধিয়ে সকলোৰে মনত অসন্তুষ্টিৰ সৃষ্টি কৰিছে সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰ চোৰাত যি আমেৰিকা যুক্তৰাষ্ট্ৰ এটা সময়ত বিশ্বৰ ভিতৰত লেখন ল'বলগীয়া ৰাষ্ট্ৰ আছিল, যি আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ ভিতৰত ক্ষমতাৰ ক্ষেত্ৰতেই হওক, ডিফেন্সৰ ক্ষেত্ৰতেই হওক, সামৰিক শক্তিৰ ক্ষেত্ৰতেই হওক, টকা পইচাৰ ক্ষেত্ৰতেই হওক সদায় শীৰ্ষস্থান দখল কৰি আছিল, সেই আমেৰিকা যুক্তৰাষ্ট্ৰ এতিয়া পতনৰ যেন গতি আৰম্ভ হ'বলৈ ধৰিছে। তললৈ যেন আমেৰিকা যুক্তৰাষ্ট্ৰ যাবলৈ আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰিছিলে এগৰাকী ডোনাল্ড ট্ৰাম্পে। সেইবোৰ আৰু দুনাই কোৱাৰ প্ৰয়োজন নাই। এইগৰাকী ডোনাল্ড ট্ৰাম্পে মুঠতে সকলো সীমা চেৰাই গৈ গৈ এতিয়া এনে এক অৱস্থাত উপনীত হৈছেহি যে এই অৱস্থাৰ পৰা ডোনাল্ড ট্ৰাম্পক আৰু যেন কোনেও উদ্ধাৰ কৰিব নোৱাৰিব। ডোনাল্ড ট্ৰাম্পে নিজৰ কবৰ নিজেই যেন খান্দি লৈছে। সেই কথা এতিয়া বিশ্বৰ আগশাৰীৰ নেতাসকলে সদৰি কৰিবলৈ বাধ্য হৈছে। আমাৰ দৃষ্টি থাকিব সম্পূৰ্ণ ৰূপত ডোনাল্ড ট্ৰাম্পৰ ওপৰত। আৰু এতিয়া ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ এই গোপনীয় মেছেজ ভাইৰেল কৰাৰ পাছত, সামাজিক মাধ্যমত এনেধৰণে আপলোড কৰাৰ পাছত স্বাভাৱিকতেই ইয়াৰ প্ৰত্যুত্তৰ ডোনাল্ড ট্ৰাম্পক এনেধৰণে দিয়া হয় সেয়াও আমি লক্ষ্য ৰাখিম। নেটোৰ তৰফৰ পৰা আৰু কি কি প্ৰতিক্ৰিয়া আহে, বিশেষকৈ গ্ৰীণলেণ্ড প্ৰসংগত সেয়াও আমি গুৰুত্ব দিম। ইতিমধ্যে বহুকেইটা প্ৰতিক্ৰিয়া আহি আছে, কিন্তু এই বিষয়টোক লৈ, গ্ৰীণলেণ্ডৰ বিষয়টোক লৈ পৰিস্থিতি অধিক স্পৰ্শকাতৰ হোৱাৰো আশংকা আছে। আমি সকলো ঘটনা পৰিঘটনাৰ ওপৰত দৃষ্টি ৰাখিম আৰু প্ৰতিটো খবৰ আপোনালোকক জনাই থাকিম। এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।